হাই ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। এটা ভাল খবৰ আছে যে এডিআৰই এক্সামৰ বিষয়ে কেতিয়া এক্সাম হ'ব আৰু কেনেকৈ হ'ব গোটেইখিনি কথা অসম চৰকাৰে প্ৰকাশ কৰিছে। এই বছৰ বা এডিআৰই আমাৰ 3টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব। প্ৰাৰম্ভিক পৰ্যায় প্ৰিলিমছ, মেইনছ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন, ভাইভা বা তৃতীয় পৰ্যায় যোনখিনি থাকে। ইয়াৰ পেটাৰ্ণটো টাইপটো আমি চবেই কৈ আছে APSCৰ লগত একেই হৈছে, APSCৰ লগত একে এক্সাম, কিন্তু ফৰ গ্ৰেড 3 বা গ্ৰেড 4। কিন্তু ইয়াত আই থিংক ইয়াত পৰ্যায়হে 3টা হ'ব, প্ৰিলিমছ, মেইনছ বা ইণ্টাৰভিউ বা ডকুমেণ্ট ভেৰিফিকেশ্যন। কিন্তু যোনখিনি এক্সাম পেটাৰ্ণ বা মেথডলজি বা প্ৰচিডিঅ'ৰ গোটেইখিনি আই থিংক APSCৰ লগত ইয়াৰ কোনো সামঞ্জস্য বা কোনো মিল নাথাকিব যেন মোৰ ধাৰণা হয়, আৰু অবভিয়াছলি সেইটোৱে হ'ব। সেইকাৰণে কেণ্ডিডেটখিনিক মই এটা ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে বেছি যে APSCৰ নিচিনা হ'ব, ইমানখিনি বেছি পঢ়িব লাগিব, কেনেকৈ মিলাম এইটো সময়, সেইটো কেতিয়াও মাইণ্ডত নানিব, কাৰণ এইটো পচিবলো নহয়, এইটো আৰু নহয়ো কথাটো। এতিয়া মোৰ কথাটো হ'ল কি, চিলেবাছ হিচাপে আপোনালোকে জানে এডিআৰইৰ কাৰণে জেনেৰেল নলেজ লাগিব বা জেনেৰেল ষ্টাডিজ লাগিব, ইংলিছ লাগে, ৰিজনিং লাগে আৰু মেথমেটিক্স লাগে। ফৰ মেথমেটিক্স আপোনালোকে প্ৰিফাৰ কৰিব ক্লাছ 8 টু বেচিকেলি ক্লাছ 10লৈকে আমি যোনখিনি বুকছ ছেবা বা CBSEৰ আণ্ডাৰ যোনখিনি আমি মেথছৰ বুকছ পঢ়িছিলোঁ, সেই মেথছখিনিয়ে একদম বেছিক। সেই যদি 8, 9, 10ৰ মেথছখিনি ভালকৈ আমি প্ৰিপেয়াৰ কৰোঁ, ভালকৈ পঢ়োঁ, তেতিয়াহ'লে মেথছৰ কাৰণে কোনো বেছি প্ৰব্লেম নাই। ফৰ ৰিজনিঙৰ কাৰণে আপোনালোকে এখন বুক লৈ ল'ব, যিকোনো ভাল অথৰৰ বা বুক আপোনালোকে ৰিজনিঙৰ লৈ ল'ব। অথৰৰ বুক বুলি কোৱা নাই মই, ৰিজনিঙৰ প্ৰায় একেই থাকে, বেলেগ কোনো স্পেচিফিক ইয়াত কোনো হেৰি নাথাকে। সেইকাৰণে এখন ৰিজনিঙৰ বুক ল'ব আৰু মেইনলি ৰিজনিং প্ৰেক্টিছ কৰিব। যিমান পাৰে আপোনালোকে ৰিজনিং প্ৰেক্টিছ কৰিব। ইণ্টাৰনেটত আপোনালোকে বিভিন্ন এক্সামৰ ৰিজনিঙৰ কুৱেশ্যন পেপাৰ পাব, সেইবোৰ আপোনালোকে ছল্ভ কৰিব চেষ্টা কৰিব। ৰিজনিঙৰ এটাই মটো, যিমান আপুনি ৰিজনিং ছল্ভ কৰিব সিমান আপোনাৰ কনফিডেঞ্চ লেভেলটো বাঢ়িব আৰু এক্সাম ভাল হ'ব। দেন ইংলিছ। ফৰ ইংলিছ আপোনালোকে মই এখন বুক প্ৰিফাৰ কৰিব পাৰোঁ, আজিকালি পায় নে নাপায় মই ভালকৈ নাজানো। ক্লাছ 8ৰ পৰা আমি হায়াৰ ছেকেণ্ডেৰীলৈকে এই বুকখন আমি প্ৰিফাৰ কৰিছিলোঁ, মানে আমাৰ সময়ৰ কথা কৈছোঁ, ছিনিয়ৰ ছেকেণ্ডাৰী গ্ৰামাৰ বুলি, বা আৰু এখন আছিলে আই থিংক হাইস্কুল গ্ৰামাৰ নেকি। মই আপোনালোকক মেইনলি চাব দিছোঁ ছিনিয়ৰ ছেকেণ্ডাৰী গ্ৰামাৰ। আপোনালোকে এই বুকখন যদি পায়, যদি আজিকালি পায় নে নাপায় নাজানো, পাবতো লাগে। এই বুকখন ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ এই বুকখন ল'ব। এই বুকখন আপোনালোকে ইংলিছৰ একদম বেছিক যোনখিনি বস্তু গোটেইখিনি ক্লিয়াৰ হৈ যাব, আৰু ইন ফিউচাৰ যদি আপোনালোকে বেলেগ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব বিচাৰে, এই বুকখন আপোনালোকে লগত ৰাখিব বা ল'ব পাৰে। তাৰ উপৰি যদি কিবা কাৰণ নাপায়, তেতিয়াহ'লে আপোনালোকে যিকোনো এখন গ্ৰামাৰ বুক আপোনালোকে লৈ ল'ব। দেন জেনেৰেল ষ্টাডিজৰ কাৰণে অসমৰ কাৰণে মই আছাম ইয়াৰ বুক শান্তনু কৌশিক বৰুৱাখন আপোনালোকে প্ৰিফাৰ কৰিব। আৰু এডিআৰইৰ কাৰণে চাগে এনেকুৱা বুকছ ওলায় অকল এডিআৰইৰ কাৰণে, হয় তেনেকুৱা এডিআৰই এখন বুক আপোনালোকে লৈ ল'ব, বিকজ আপোনালোকে গোটেই চিলেবাছটো পেটাৰ্ণটো গোটেইখিনি বস্তু তাত গম পাব পাৰিব। এতিয়া প্ৰিলিমছটো আই থিংক 15 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত ফৰ গ্ৰেড 3, গ্ৰেড 4ৰ কাৰণে প্ৰিলিমছ কণ্ডাক্ট কৰিব। ইমিডিয়েটলি তাৰ কেইদিনমান পিছত মেইনছ হ'ব, আৰু বাই এপ্ৰিল 2025ৰ ভিতৰত গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ সম্ভাৱনা আছে। চ' এটা বৃহৎ আকৌ নিযুক্তি প্ৰক্ৰিয়া ষ্টাৰ্ট হ'বলৈ গৈ আছে। এৰাউণ্ড 30,000 পষ্টৰ ভেকেঞ্চি আছে তাৰ ফিল আপৰ কাৰণে। চ' আপোনালোক সকলোৰে এটা গল্ডেন অপৰচুনিটি, ভালকৈ প্ৰিপেয়াৰেশ্যন ষ্টাৰ্ট কৰক। বেলেগ কথা বেছি ভাবি থাকি লাভ নাই, কাৰণ আপোনালোকে যিয়ে পেটাৰ্ণ নহওক এক্সাম দিব লাগে। যদি ভালকৈ পঢ়িছে, যিকোনো পেটাৰ্ণৰ এক্সাম আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব, কোনো ডাঙৰ কথা নহয়। সেইকাৰণে অল দ্য বেষ্ট, হোপ ফৰ দ্য বেষ্ট, থেংক ইউ। আৰু এডিআৰইৰ বিষয়ে মই বহুত বেছি মোৰ ভালকৈ আইডিয়াটো নাই, মই অলপ আইডিয়া গেডাৰ কৰি মাজে সময়ে আপোনালোকৰ 2-এটা ভিডিঅ' মই শ্বেয়াৰ কৰিম ফৰ এডিআৰই। থেংক ইউ ছ' মাছ।